2015 চন ক শাখা সমসাময়িক বিশ্ব ৰাজনীতি 2 নম্বৰ প্ৰশ্ন সমগ্ৰ বিশ্বত মানৱ অধিকাৰ ৰক্ষণাবেক্ষণৰ বাবে কাম কৰি থকা দুটা বেচৰকাৰী সংগঠনৰ নাম লিখা। দুটা বেচৰকাৰী আন্তৰ্জাতিক সংগঠন হ'ল 1 আন্তৰ্জাতিক ক্ষমাদান, 2 মানৱ অধিকাৰ জাগৰণ। 3 নম্বৰ প্ৰশ্ন সেউজগৃহ গেছ বুলিলে তুমি কি বুজা? উত্তৰ পৃথিৱীয়ে এৰি দিয়া গেছসমূহ বাহিৰলৈ যাব নোৱাৰি বায়ুমণ্ডলত থাকি যায়। এই গেছবোৰক সেউজগৃহ গেছ বুলি কোৱা হয়। 4 মিখাইল গৰ্বাচেভে ছোভিয়েট ইউনিয়নত আৰম্ভ কৰা সংস্কাৰ দুটাৰ নাম উল্লেখ কৰা। উত্তৰ গ্লাছনোষ্ট আৰু পেৰেষ্ট্ৰুইকা। 5 প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজৰ দুটা পাৰ্থক্য লিখা। উত্তৰ প্ৰব্ৰজনকাৰীসকলে সাধাৰণতে স্ব-ইচ্ছাৰে উন্নত জীৱনৰ সন্ধানত এখন দেশ এৰি আন এখন দেশলৈ বা নিজ দেশৰে এঠাইৰ পৰা আন ঠাইলৈ যায়। কিন্তু শৰণাৰ্থীসকল হ'ল যুদ্ধৰ ভয়ত, প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰি অথবা ৰাজনৈতিক হাৰাশাস্তিৰ সন্মুখীন হৈ অন্য দেশলৈ পলাই যোৱা লোক। 2 পৃথিৱীৰ অন্য কোনো দেশে প্ৰব্ৰজনকাৰীসকলক গ্ৰহণ কৰিবলৈ আন্তৰ্জাতিক নীতি অনুসাৰে বাধ্য নহয়, কিন্তু শৰণাৰ্থীসকলক অন্য কোনো দেশে ৰাজনৈতিক আশ্ৰয় প্ৰদান কৰে। 6 নম্বৰ বিচাইন প্ৰক্ৰিয়াৰ সৈতে জড়িত দুটা সংগঠনৰ নাম উল্লেখ কৰা। উত্তৰ বিচাইন প্ৰক্ৰিয়াৰ লগত জড়িত থকা দুটা আন্তৰ্জাতিক সংস্থা হ'ল 1 আন্তৰ্জাতিক মুদ্ৰা নিধি, 2 বিশ্ব বাণিজ্য সংস্থা। 7 নম্বৰ শ্ৰীলংকাত সংঘাতত লিপ্ত থকা সম্প্ৰদায় দুটাৰ নাম লিখা। উত্তৰ শ্ৰীলংকাত সংঘাতত লিপ্ত থকা দুটা সম্প্ৰদায় হ'ল 1 সিংহলী, 2 তামিল। 2014 ক শাখা সমসাময়িক বিশ্ব ৰাজনীতি 2 প্ৰশ্ন আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য কেতিয়া আৰু কিয় আৰম্ভ হৈছিল? উত্তৰ 1991 চনৰ পিছৰ পৰা। ছোভিয়েট সংঘৰ ধ্বংসৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰই একমাত্ৰ শক্তিশালী ৰাষ্ট্ৰ হিচাপে বিশ্ব ৰাজনীতিত উত্থান হৈছিল। নম্বৰ পৰম্পৰাগত আৰু অপৰম্পৰাগত নিৰাপত্তাৰ মাজত পাৰ্থক্য কি? উত্তৰ পৰম্পৰাগত নিৰাপত্তাই ৰাষ্ট্ৰৰ নিৰাপত্তা, জাতিৰ নিৰাপত্তা আৰু সামৰিক নিৰাপত্তাক বুজায়, কিন্তু অপৰম্পৰাগত নিৰাপত্তাই জনসাধাৰণৰ দৈনন্দিন জীৱনৰ অস্তিত্বৰ সুৰক্ষাৰ দিশটোক বুজায়। 4 নম্বৰ দ্বিতীয় বিশ্ব মানে কি বুজা? উত্তৰ ছোভিয়েট সংঘৰ মতাদৰ্শ গ্ৰহণ কৰা ৰাষ্ট্ৰসমূহক দ্বিতীয় বিশ্ব নামেৰে জনা যায়। 1955 চনত স্বাক্ষৰিত ৱাৰ্ছ চুক্তিয়ে এই দেশসমূহক একত্ৰিত কৰি ৰাখিছিল। 5 নম্বৰ প্ৰশ্ন দ্বিতীয় বিশ্বযুদ্ধৰ মিত্ৰশক্তি আৰু অক্ষয় শক্তি বুলিলে কি বুজা? উত্তৰ দ্বিতীয় বিশ্বযুদ্ধৰ মিত্ৰশক্তি আৰু অক্ষয় শক্তি বুলিলে যুদ্ধখন সংঘটিত হোৱাৰ দুটা শিবিৰৰ কথা কোৱা হৈছে। মিত্ৰ শক্তিৰ আছিল আমেৰিকা যুক্তৰাষ্ট্ৰ, ছোভিয়েট সংঘ, ব্ৰিটেইন, ফ্ৰান্সকে ধৰি বহুবোৰ দেশ, আৰু অক্ষয় শক্তিত আছিল জাৰ্মানী, ইটালী আৰু জাপান। 6 নম্বৰ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত দেশখন স্থায়ী আৰু দেশখন অস্থায়ী সদস্য ৰাষ্ট্ৰ আছে, খালী ঠাই পূৰণ কৰা। উত্তৰ 5খন স্থায়ী আৰু 10খন অস্থায়ী সদস্য ৰাষ্ট্ৰ আছে। 7 নম্বৰ ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা আৰু সংঘাতৰ এটাকৈ দিশ উল্লেখ কৰা। উত্তৰ ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতাৰ এটা ক্ষেত্ৰ হ'ল দুৰ্যোগ নিৰাময় আৰু পৰিৱেশ বিষয়ক বিষয়সমূহত, আৰু এই দুয়োখন ৰাষ্ট্ৰৰ সংঘাতৰ এটা ক্ষেত্ৰ হ'ল গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ অংশক লৈ। 2013 ক শাখা সমসাময়িক বিশ্ব ৰাজনীতি 2 নম্বৰ
সাম্যবাদী শাসনৰ অন্ত পৰাৰ পিছত ত্ৰাসিক অথবা আতংক প্ৰতিকাৰ ব্যৱস্থাৰ অৰ্থ কি? উত্তৰ: পূব ইউৰোপ আৰু ছভিয়েট সংঘত সমাজবাদী শাসনৰ পতনৰ পাছত এই দেশসমূহ ভীষণ কষ্ট আৰু দুৰ্দশাৰ মাজেৰে গণতান্ত্ৰিক পুঁজিবাদী ব্যৱস্থাৰ দিশত ধাৱমান হয়। ৰাছিয়া, কেন্দ্ৰীয় এছিয়া তথা পূব ইউৰোপৰ দেশসমূহত সমাজবাদৰ পৰা পুঁজিবাদৰ দিশত হোৱা এই পৰিৱৰ্তন প্ৰক্ৰিয়াক বিশ্ব বেংক আৰু আন্তৰ্জাতিক মুদ্ৰা নিধিৰ দৰ্শনৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল। পৰিৱৰ্তনৰ বা উত্তৰণৰ এই আৰ্হিটোক ত্ৰাসিক বা আতংক প্ৰতিকাৰৰ ব্যৱস্থা বুলি কোৱা হয়। ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতৰ দুটা ক্ষেত্ৰ উল্লেখ কৰা। ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ দুটা ক্ষেত্ৰ হ'ল 1. কাশ্মীৰ সমস্যা 2. সন্ত্ৰাসবাদীৰ সমস্যা। 5. শীতল যুদ্ধৰ যুগত দুই বৃহৎ শক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ মাজত স্বাক্ষৰিত হোৱা দুখন অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তিৰ নাম লিখা। 5. শীতল যুদ্ধৰ যুগত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট সংঘৰ মাজত স্বাক্ষৰিত হোৱা দুখন চুক্তি হ'ল 1. সীমিত পৰীক্ষণ নিষিদ্ধ চুক্তি 2. পাৰমাণৱিক নিঃসম্প্ৰসাৰণ চুক্তি। 4 নম্বৰ, বিশ্বায়নৰ বিভিন্ন মাত্ৰাসমূহ কি কি? বিশ্বায়নৰ বিভিন্ন মাত্ৰা আছে। ইয়াৰ ইতিবাচক মাত্ৰা আছে, নেতিবাচক মাত্ৰা আছে, অৰ্থনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক মাত্ৰা আছে। 6 নম্বৰ, বসুন্ধৰা সন্মিলন ডেছ চনত অনুষ্ঠিত হৈছিল? উত্তৰ: ব্ৰাজিলৰ ৰিঅ' ডি জেনেইৰোত 1992 চনত। 7. প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজৰ দুটা পাৰ্থক্য লিখা। উত্তৰ: প্ৰব্ৰজনকাৰীসকলে সাধাৰণতে স্ব-ইচ্ছাৰে উন্নত জীৱনৰ সন্ধানত এখন দেশ এৰি আন এখন দেশলৈ বা নিজ দেশৰে এঠাইৰ পৰা আন ঠাইলৈ যায়। কিন্তু শৰণাৰ্থীসকল হ'ল যুদ্ধৰ ভয়ত, প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰি অথবা ৰাজনৈতিক হাৰাশাস্তিৰ সন্মুখীন হৈ অন্য দেশলৈ পলাই যোৱা লোক। 2. পৃথিৱীৰ অন্য কোনো দেশে প্ৰব্ৰজনকাৰীসকলক গ্ৰহণ কৰিবলৈ আন্তৰ্জাতিক নীতি অনুসাৰে বাধ্য নহয়, কিন্তু শৰণাৰ্থীসকলক অন্য কোনো দেশে ৰাজনৈতিক আশ্ৰয় প্ৰদান কৰে। 2012 ক শাখা সমসাময়িক বিশ্ব ৰাজনীতি। 2 নম্বৰ, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰকেইখনৰ নাম লিখা। উত্তৰ: ইংলেণ্ড, ফ্ৰান্স, আমেৰিকা, ৰাছিয়া, কমিউনিষ্ট চীন। নম্বৰ 3, বিশ্বায়ন আৰু গোলকীকৰণৰ কাৰণসমূহ কি কি? উত্তৰ: বিশ্বায়ন বা গোলকীকৰণৰ কাৰণসমূহ হ'ল 1. ধ্যান ধাৰণা, মূলধন, দ্ৰব্য সামগ্ৰী আৰু জনসমষ্টিৰ বিশ্বৰ এটা প্ৰান্তৰ পৰা অন্য এটা প্ৰান্তলৈ অবিৰত প্ৰৱাহ। 2. বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতি। 3. যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতি। 4. জনসাধাৰণৰ সচেতনতা। 4 প্ৰশ্ন, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আণৱিক বোমা পৰা ঠাই দুখনৰ নাম লিখা। উত্তৰ: জাপানৰ হিৰোশ্বিমা আৰু নাগাচাকি। ৰাষ্ট্ৰপতি গৰ্বাচেভে ছোভিয়েট ইউনিয়নত আৰম্ভ কৰা সংস্কাৰ দুটাৰ উল্লেখ কৰা। মিখাইল গৰ্বাচেভে ছোভিয়েট ইউনিয়নত আৰম্ভ কৰা সংস্কাৰ দুটা হ'ল 1. গ্লাছনোষ্ট আৰু 2. পেৰেষ্ট্ৰুইকা। 6. বিশ্ব ৰাজনীতিত
পাৰিপাৰ্শ্বিক বিষয়সমূহ গুৰুত্বপূৰ্ণ বিষয়ত পৰিণত হৈছে। কিয়? উত্তৰ: পৰিৱেশ বিনষ্টকৰণত বিশ্বৰ প্ৰায় দেশসমূহেই কম বেছি পৰিমাণে জড়িত হৈছে। পৰিৱেশ ধ্বংস কৰাৰ বাবে বিশ্বত যিবোৰ সমস্যাৰ উদ্ভৱ হৈছে, সেইবোৰ সমাধান কেৱল এখন ৰাষ্ট্ৰই কৰিব নোৱাৰে। সকলো দেশে সহযোগিতাৰে ঐক্যবদ্ধ প্ৰচেষ্টাৰে কাম কৰি যাব লাগিব। সেইবাবেই বিশ্ব ৰাজনীতিত পাৰিপাৰ্শ্বিক বিষয়সমূহ গুৰুত্বপূৰ্ণ বিষয় হিচাপে পৰিগণিত হৈছে। ৭ নম্বৰ প্ৰশ্ন, খালী ঠাই পূৰাব লাগে। বাংলাদেশ ডেশ চনৰ পৰা ডেশ চনলৈ পাকিস্তানৰ এটা অংগ আছিল। খালী ঠাই পূৰণ কৰা। উত্তৰটো দিয়া আছে 1947 আৰু 1971। খ শাখা 2012 স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি। ১৬ নম্বৰ প্ৰশ্ন, বোম্বাই পৰিকল্পনা কি আছিল? উত্তৰ: 1944 চনত কিছুসংখ্যক উদ্যোগপতিয়ে বোম্বাইত মিলিত হৈ ভাৰতত পৰিকল্পিত অৰ্থনীতি প্ৰতিষ্ঠা কৰাৰ বাবে এটা যুটীয়া প্ৰস্তাৱৰ খচৰা প্ৰস্তুত কৰে। এই প্ৰস্তাৱক বোম্বাই পৰিকল্পনা নামেৰে জনা যায়। ১৭ নম্বৰ প্ৰশ্ন, কুৰিদফীয়া আঁচনি কোনে আৰু কিয় আৰম্ভ কৰিছিল? উত্তৰ: ভাৰতবৰ্ষত ইন্দিৰা গান্ধীয়ে কুৰিদফীয়া আঁচনি প্ৰৱৰ্তন কৰিছিল। মাটি সম্পত্তি নথকা দুখীয়া শ্ৰমিক, কৃষক, দলিত, আদিবাসী তথা সংখ্যালঘু লোকৰ উন্নয়নৰ বাবে এই আঁচনি প্ৰৱৰ্তন কৰিছিল। ১৮ নম্বৰ, কেতিয়া আৰু কিয় মণ্ডল বিষয়টো ভাৰতীয় ৰাজনীতিত উত্থাপন কৰিছিল? উত্তৰ: 1979 চনৰ ১ জানুৱাৰী তাৰিখে মণ্ডল বিষয়টো ভাৰতীয় ৰাজনীতিত উত্থাপন কৰিছিল আৰু ভাৰতীয় সমাজৰ বিভিন্ন সম্প্ৰদায় শৈক্ষিক আৰু সামাজিকভাৱে পিছ পৰি থকাৰ কাৰণসমূহ অনুসন্ধানৰ বাবে মণ্ডল আয়োগ গঠন কৰা হৈছিল। ১৯ নম্বৰ, ভাৰতীয় ৰাজনীতিত ৰাজনৈতিক ভূমিকম্প শব্দটোৱে কি তাৎপৰ্য বহন কৰে? উত্তৰ: 1967 চনৰ চতুৰ্থ লোকসভা আৰু ৰাজ্য বিধানসভাৰ নিৰ্বাচনত কেন্দ্ৰ আৰু ৰাজ্য উভয়তে কংগ্ৰেছ দলে বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়াত পৰে। এয়া আছিল স্বাধীন ভাৰতৰ ৰাজনীতিত কংগ্ৰেছৰ প্ৰথম প্ৰত্যাহ্বান। বহু ৰাজনৈতিক পৰ্যবেক্ষকৰ মতে এই নিৰ্বাচনৰ ফলাফল আছিল এক ৰাজনৈতিক ভূমিকম্প। কংগ্ৰেছ দলে লোকসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰিলেও ভোট আৰু আসন লাভৰ ক্ষেত্ৰত এয়া আছিল 1952 চনৰ নিৰ্বাচনৰ পিছত সৰ্বনিম্ন। ২০ নম্বৰ, ভাৰতৰ বৈদেশিক নীতিৰ দুটা গুৰুত্বপূৰ্ণ মূলনীতি উল্লেখ কৰা। ভাৰতৰ বৈদেশিক নীতিৰ অতি গুৰুত্বপূৰ্ণ দুটা মূলনীতি হ'ল 1. গোষ্ঠী নিৰপেক্ষতা, 2. উপনিৱেশিকতাবাদ আৰু সাম্ৰাজ্যবাদৰ বিৰোধিতা। ২১ নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ খচৰা কোনদিনা স্বাক্ষৰ কৰা হৈছিল আৰু সংবিধানখন কেতিয়াৰ পৰা কাৰ্যকৰী হৈছে? উত্তৰ: ভাৰতীয় সংবিধানখন 1949 চনৰ 26 নৱেম্বৰত সংবিধান সভাৰ স্থায়ী সভাপতি ড ৰাজেন্দ্ৰ প্ৰসাদে স্বাক্ষৰ কৰে আৰু এই সংবিধানখন 1950 চনৰ 26 জানুৱাৰীৰ পৰা কাৰ্যকৰী হৈছিল। 2013 খ শাখা স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি। ১৬ নম্বৰ প্ৰশ্ন, চিপকো আন্দোলন কিয় আৰম্ভ হৈছিল? উত্তৰ: জীৱিকাৰ উৎসৰ ওপৰত বনাঞ্চলৰ জনসাধাৰণৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে
চিপকু আন্দোলন আৰম্ভ হৈছিল। 17 নম্বৰ, ৰাজ্য পুনৰ্গঠন আইন কেতিয়া গ্ৰহণ কৰা হৈছিল? এই আইনৰ অধীনত গঠন হোৱা যিকোনো এখন ৰাজ্যৰ নাম লিখা। উত্তৰ, ৰাজ্য পুনৰ্গঠন আইন 1956 চনত হৈছিল আৰু এই আইনৰ অধীনত গঠন হোৱা যিকোনো এখন ৰাজ্য হ'ল পশ্চিম বংগ। 18 নম্বৰ, পঞ্চশীল মানে কি বুজা? উত্তৰ, পঞ্চশীল মানে 5টা নীতি, যিবোৰ নীতিৰ ভিত্তিত ভাৰতে চুবুৰীয়া বা অন্যান্য ৰাষ্ট্ৰৰ সৈতে সম্বন্ধ স্থাপন কৰে। 19 নম্বৰ, পৰিকল্পনাৰ 2টা উদ্দেশ্য উল্লেখ কৰা। উত্তৰ, পৰিকল্পনাৰ যিকোনো 2টা উদ্দেশ্য হ'ল 1. দেশৰ বিকাশৰ গতিপথ নিৰ্ণয় কৰা। 2. দেশীয় অৰ্থনীতি পুনৰ নিৰ্মাণ। 20 নম্বৰ প্ৰশ্ন, সত্য নে অসত্য লিখা। এ. 1952 চনত অনুষ্ঠিত প্ৰথম সাধাৰণ নিৰ্বাচনৰ সময়ত 14টা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আছিল। ইয়াৰ উত্তৰটো সত্য। 14টা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আছিল আৰু 50টা আঞ্চলিক ৰাজনৈতিক দল আছিল। সত্য। বি. ভাৰতত বহুদলীয় ব্যৱস্থা আছে। উত্তৰ সত্য। 21 নম্বৰ, লাল বাহাদুৰ শাস্ত্ৰীৰ চমু প্ৰধানমন্ত্ৰীত্বৰ সময়ছোৱাত ভাৰতে 1964 চনৰ পৰা 1966 চনলৈ সন্মুখীন হোৱা 2টা প্ৰত্যাহ্বান উল্লেখ কৰা। প্ৰত্যাহ্বান 2টা হ'ল 1962 চনত ভাৰতক চীনৰ আক্ৰমণ, 2. মনচুনৰ অভাৱ, অনাবৃষ্টি আৰু খাদ্য সংকট। 2015 খ শাখা স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি। 16 নম্বৰ প্ৰশ্ন, পাকিস্তান আৰু ভাৰতৰ সম্পৰ্কৰ থকা 2টা উদ্বিগ্নতাপূৰ্ণ দিশ উল্লেখ কৰা। উত্তৰ 16, ক. কাশ্মীৰ সমস্যা, খ. সন্ত্ৰাসবাদীৰ সমস্যা। 17 নম্বৰ, ভাৰতৰ নতুন অৰ্থনৈতিক নীতিৰ 2টা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা। উত্তৰ, ভাৰতৰ অৰ্থনৈতিক নীতিৰ 2টা প্ৰধান বৈশিষ্ট্য হ'ল 1. উদাৰীকৰণ, 2. ব্যক্তিগতকৰণ। 18 নম্বৰ, 1975 চনৰ জৰুৰীকালীন অৱস্থাৰ 2টা পৰিণতি লিখা। 18 নম্বৰ, 1975 চনত ঘোষিত হোৱা জৰুৰী অৱস্থাৰ 2টা পৰিণতি হ'ল 1. নাগৰিকৰ মৌলিক অধিকাৰ বাতিল কৰা হৈছিল। 2. প্ৰচাৰ মাধ্যমৰ স্বতন্ত্ৰতাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছিল। 19 নম্বৰ প্ৰশ্ন, ভাৰতৰ আঞ্চলিক ৰাজনৈতিক দলসমূহৰ গুৰুত্ব বৃদ্ধিৰ 2টা কাৰণ উল্লেখ কৰা। উত্তৰ, ভাৰতৰ আঞ্চলিক দলসমূহৰ গুৰুত্ব দিনক দিনে বৃদ্ধি পাই আহিছে। তাৰ কাৰণ 2টা হ'ল কংগ্ৰেছ দলৰ দুৰ্বল স্থিতি। নাম্বাৰ 2, আঞ্চলিকতাবাদী মানসিকতা আৰু প্ৰত্যাশা। 20 নম্বৰ প্ৰশ্ন, ভাৰতত পৰিকল্পনাৰ যিকোনো 2টা উদ্দেশ্য লিখা। ভাৰতৰ পৰিকল্পনাৰ যিকোনো 2টা উদ্দেশ্য হ'ল 1. দেশৰ বিকাশৰ গতিপথ নিৰ্ণয় কৰা। 2. দেশীয় অৰ্থনীতি পুনৰ নিৰ্মাণ কৰা। 21 নম্বৰ, ভাৰতীয় সংবিধানৰ কোন 2টা অনুচ্ছেদে জম্মু আৰু কাশ্মীৰক অধিক স্বতন্ত্ৰতা প্ৰদান কৰিছে? উত্তৰ, ভাৰতীয় সংবিধানৰ উল্লেখ থকা 2টা অনুচ্ছেদে জম্মু আৰু কাশ্মীৰক অধিক স্বতন্ত্ৰতা প্ৰদান কৰিছে। 1 নম্বৰ, জম্মু কাশ্মীৰৰ বাবে পৃথক সংবিধানৰ ব্যৱস্থা। নাম্বাৰ 2, ভাৰতীয় সংসদে প্ৰণয়ন কৰা আইন জম্মু কাশ্মীৰত প্ৰযোজ্য হ'বলৈ হ'লে ৰাজ্যিক বিধানসভাৰ অনুমোদনৰ প্ৰয়োজন।
2016 খ শাখা স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি। 16 নম্বৰ প্ৰশ্ন, ভাৰত সন্মিলিত চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা। ভাৰতত গঠিত হোৱা সন্মিলিত চৰকাৰৰ দুটা বৈশিষ্ট্য হ'ল 1. অস্থিৰতাপূৰ্ণ মৰ্চা, 2. ৰাজনৈতিক সুবিধাবাদ। 17 নম্বৰ, মণ্ডল আয়োগৰ দুটা পৰামৰ্শ উল্লেখ কৰা। উত্তৰ, মণ্ডল আয়োগে বহুখিনি পৰামৰ্শ আগবঢ়াইছিল। তাৰে ভিতৰত দুটা পৰামৰ্শ হ'ল চৰকাৰী চাকৰি বা শৈক্ষিক প্ৰতিষ্ঠানসমূহত 27% পদ আৰু আসন অন্যান্য পিছপৰা শ্ৰেণীসমূহৰ বাবে সংৰক্ষণ কৰিব লাগে। 2. বৃত্তিমুখী প্ৰশিক্ষণ প্ৰদানৰ ওপৰত গুৰুত্ব প্ৰদান কৰি অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে বিশেষ শৈক্ষিক আঁচনি আৰম্ভ কৰিব লাগে। 18 নম্বৰ, ভাৰতৰ দলীয় ব্যৱস্থাৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰ, ভাৰতৰ দলীয় ব্যৱস্থাৰ বহুখিনি বৈশিষ্ট্য আছে। তাৰে ভিতৰত দুটা বৈশিষ্ট্য হ'ল 1. বহুদলীয় ব্যৱস্থা। ভাৰতবৰ্ষত বহুবিলাক ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দল দেখা যায়। 2. আঞ্চলিক দলৰ উৎপত্তি। কেন্দ্ৰই অৱহেলা কৰাৰ বাবে ভাৰতবৰ্ষৰ কেতবোৰ ৰাজ্যত আঞ্চলিক দল গঠন কৰি নিজৰ অঞ্চলৰ বা ৰাজ্যৰ সমস্যা সমাধা কৰিবলৈ চেষ্টা কৰা দেখা যায়। 1977 চনৰ লোকসভা নিৰ্বাচনৰ দুটা ফলাফল লিখা। 1977 চনত লোকসভা নিৰ্বাচনৰ ফলাফল দুটা হ'ল 1. কংগ্ৰেছৰ আধিপত্য অন্ত, নাম্বাৰ 2. কেন্দ্ৰত প্ৰথম মৰ্চা চৰকাৰ। 20 নম্বৰ প্ৰশ্ন, জৱাহৰলাল নেহৰুৰ বৈদেশিক নীতিৰ দুটা প্ৰধান উদ্দেশ্য লিখা। উত্তৰ, 1. যথেষ্ট কষ্ট আৰু ত্যাগৰ বিনিময়ত লাভ কৰা সাৰ্বভৌমত্বৰ সংৰক্ষণ, ভৌগোলিক অখণ্ডতাৰ ৰক্ষণাবেক্ষণ। 21 নম্বৰ, ভাৰতত আঞ্চলিকতাবাদৰ উৎপত্তিৰ দুটা কাৰণ লিখা। উত্তৰ, আঞ্চলিকতাবাদৰ উৎপত্তিৰ দুটা কাৰণ হ'ল 1. কেন্দ্ৰীয় চৰকাৰৰ অৱহেলা, 2. ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহৰ দুৰ্বলতা। 2014 খ শাখা স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি। 16 নম্বৰ প্ৰশ্ন, স্বাধীনতাৰ পূৰ্বে মুছলিম লীগে দ্বিজাতি তত্ত্বৰ পোষকতা কৰিছিল। এই তত্ত্বত অন্তৰ্ভুক্ত কৰা ৰাষ্ট্ৰ দুখনৰ নাম কি আছিল? উত্তৰ, ভাৰত আৰু পাকিস্তান। 17 নম্বৰ, ভাৰতৰ বৈদেশিক নীতিৰ দুটা অতি গুৰুত্বপূৰ্ণ মূলনীতি লিখা। উত্তৰ, ভাৰতৰ বৈদেশিক নীতিৰ বহুবিলাক নীতি আছে। তাৰে ভিতৰত 1 নম্বৰটো হ'ল উপনিৱেশিকতাবাদ আৰু সাম্ৰাজ্যবাদৰ বিৰোধিতা। 2. শান্তিপূৰ্ণ সহাৱস্থান। 18. ভাৰতত সন্মিলিত চৰকাৰৰ যিকোনো দুটা বৈশিষ্ট্য লিখা। ভাৰতৰ সন্মিলিত চৰকাৰৰ কেইটামান বৈশিষ্ট্য আছে। তাৰে ভিতৰত 1 নম্বৰটো হ'ল অস্থিৰতাপূৰ্ণ মৰ্চা। 2 নম্বৰ, অনীতিগত মিত্ৰতা। 19 নম্বৰ, ভাৰতত আঞ্চলিক ৰাজনৈতিক দলৰ ক্ৰমবৰ্ধমান গুৰুত্বৰ দুটা কাৰক লিখা। উত্তৰ, ভাৰতত আঞ্চলিক ৰাজনৈতিক দলৰ ক্ৰমান্বয়ে গুৰুত্ব বাঢ়ি আহিছে। তাৰে ভিতৰত দুটা কাৰণ হ'ল 1. কংগ্ৰেছ দলৰ দুৰ্বল স্থিতি, 2. আঞ্চলিকতাবাদী মানসিকতা আৰু প্ৰত্যাশা। 20 নম্বৰ, সামাজিক আন্দোলন মানে কি বুজা? সামাজিক আন্দোলনৰ এটা উদাহৰণ দিয়া। উত্তৰ, সামাজিক আন্দোলন হ'ল এনে এক আন্দোলন যাৰ জৰিয়তে সামাজিক সমস্যাৰ সমাধান বা সামাজিক উন্নতিৰ বাবে কৰা আন্দোলনক বুজায়, অথবা কোনো পৰিৱৰ্তনৰ উদ্দেশ্যে বা কোনো পৰিৱৰ্তনক বাধা দিবলৈ
কৰা এক সমূহীয়া প্ৰচেষ্টা। সামাজিক আন্দোলনৰ এটা উদাহৰণ হ'ল চিপকো আন্দোলন। 21 নম্বৰ, ভাৰতীয় জনসংঘ কেতিয়া গঠন কৰা হৈছিল আৰু এই দলৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল? উত্তৰ, ভাৰতীয় জনসংঘ দল 1951 চনত গঠন হৈছিল। এই দলৰ প্ৰতিষ্ঠাপক সভাপতি আছিল শ্যামা প্ৰসাদ মুখাৰ্জী। 2. ছোভিয়েট ইউনিয়নৰ বিভাজনৰ পাছত সৃষ্টি হোৱা দুখন দেশৰ নাম লিখা। ছোভিয়েট ইউনিয়নৰ বিভাজনৰ পাছত সৃষ্টি হোৱা দুখন দেশ হ'ল 1. ৰাছিয়া, 2. ইউক্ৰেইন। 3 নম্বৰ প্ৰশ্ন, চীন আৰু ভাৰতৰ মাজত 1962 চনত হোৱা সীমা সংঘাত মূলতঃ দেশ আৰু দেশক লৈ হৈছিল। খালী ঠাই পূৰণ কৰা। চীন দেশ আৰু ভাৰতৰ মাজত সীমা সংঘাত হৈছিল অৰুণাচল প্ৰদেশ আৰু লাডাখৰ আকছাই চীন অঞ্চল। 4 নম্বৰ, ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা থকা দুটা ক্ষেত্ৰ উল্লেখ কৰা। ভাৰতবৰ্ষ আৰু বাংলাদেশৰ মাজত সহযোগিতা থকা দুটা ক্ষেত্ৰ হ'ল 1. অৰ্থনৈতিক সম্বন্ধ, 2. দুৰ্যোগ নিৰাময় আৰু পৰিৱেশ বিষয়ৰ উন্নতিৰ ক্ষেত্ৰত। 5 নম্বৰ, শীতল যুদ্ধৰ সময়ত দুই মহাশক্তিয়ে স্বাক্ষৰ কৰা দুখন অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তিৰ নাম লিখা। শীতল যুদ্ধৰ সময়ত দুই মহাশক্তিয়ে সম্পাদন কৰা দুখন চুক্তি হ'ল 1. সীমিত পৰীক্ষণ নিষিদ্ধ চুক্তি, 2. পাৰমাণৱিক নিঃসম্প্ৰসাৰণ চুক্তি। 6 নম্বৰ, মানৱ জাতিয়ে সন্মুখীন হোৱা দুটা ভাবুকি উল্লেখ কৰা। উত্তৰ, মানৱ জাতিয়ে সন্মুখীন হোৱা দুটা ভাবুকি হ'ল সন্ত্ৰাসবাদ, বিশ্ব দৰিদ্ৰতা। 7 নম্বৰ, অৰ্থনৈতিক বিশ্বায়নৰ সৈতে জড়িত দুটা সংগঠনৰ নাম লিখা। উত্তৰ, দুটা আন্তৰ্জাতিক সংগঠন হ'ল নম্বৰ 1 আন্তৰ্জাতিক মুদ্ৰা নিধি, 2 বিশ্ব বাণিজ্য সংস্থা। মোৰ আজিৰ খণ্ডৰ আগত 5টা প্ৰশ্নোত্তৰ খণ্ডৰ ভিডিঅ' আপলোড কৰা হৈছে। তোমালোকে সেইকেইটা যদি চোৱা নাই, চাবৰ বাবে অনুৰোধ জনালোঁ। আৰু ভিডিঅ'খিনি যদি ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।